মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি নীতিবিদ্যা পাঠটো আলোচনা কৰিম। দৰ্শনৰ প্ৰধান শাখাসমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ শাখা হ'ল প্ৰমূল্য বিজ্ঞান। দৰ্শনৰ এই ভাগটোৰ জৰিয়তে দৰ্শনে জীৱন আৰু জগতৰ মূল্যায়ন কৰে। নীতিবিদ্যা এই প্ৰমূল্য বিজ্ঞানৰ অন্তৰ্গত। সত্য, শিৱ আৰু সুন্দৰ এই তিনিটা হৈছে মানৱ জীৱনৰ প্ৰধান প্ৰমূল্য। নীতিবিদ্যা এই তিনিটা পৰম মূল্যৰ ভিতৰত শিৱ অৰ্থাৎ ভাল বা মানৱ জীৱনৰ পৰম আদৰ্শ তথা পৰম কল্যাণ সম্পৰ্কীয় প্ৰমূল্যৰ লগত জড়িত। মানুহৰ সামাজিক জীৱন আৰু নৈতিকতাৰ মাজত এক গভীৰ সম্পৰ্ক আছে। কোনো এক আদৰ্শক মানদণ্ড বা মাপকাঠি হিচাপে লৈ মানুহে প্ৰকাশ কৰা আচৰণসমূহৰ ভাল, বেয়া, শুদ্ধ, অশুদ্ধ আদি বিচাৰ কৰা হয়। সামাজিক জীৱনত মানুহে কৰা বিভিন্ন কামসমূহৰ নৈতিক দিশ অতি প্ৰভাৱশালী। আমি এতিয়া নীতিবিদ্যাৰ ব্যুৎপত্তিগত অৰ্থ কি চাওঁ আহা। নীতিবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ এথিক্স। এথিক্স শব্দটো গ্ৰীক শব্দ এথিকাৰ পৰা আহিছে। এথিকা শব্দটো আকৌ লোৱা হৈছে মূল গ্ৰীক শব্দ ইথৌজৰ পৰা। ইথৌজ শব্দৰ অৰ্থ চৰিত্ৰ, আচাৰ ব্যৱহাৰ, ৰীতি নীতি বা অভ্যাস। গতিকে আমি পালোঁ যে এথিক্স বা নীতিবিদ্যাই মানুহৰ চৰিত্ৰ, আচাৰ ব্যৱহাৰ, ৰীতি নীতি বা অভ্যাস আদিৰ অধ্যয়নক বুজায়। আকৌ ইংৰাজী এথিক্স শব্দটোৰ সমাৰ্থক শব্দ হিচাপে মৰেল ফিলচফি শব্দটো ব্যৱহাৰ কৰা হয়। নীতিবিদ্যাক নীতি দৰ্শন বা মৰেল ফিলচফি বুলিও কোৱা হয়। মৰেল শব্দটো লেটিন ভাষাৰ মোৰ্জ শব্দৰ পৰা আহিছে। মোৰ্জ শব্দৰ অৰ্থ হৈছে ৰীতি নীতি বা অভ্যাস। গতিকে মৰেল ফিলচফিয়েও ৰীতি নীতি বা অভ্যাসৰ বিষয়ে আলোচনা কৰে। গতিকে ব্যুৎপত্তিগত দিশৰ পৰা মানুহৰ চৰিত্ৰ বা আচৰণৰ নৈতিক মূল্য যি বিজ্ঞানে বিচাৰ কৰে তাকে নীতিবিদ্যা বোলে। নীতিবিদ্যা মানুহৰ চৰিত্ৰ বা আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি বিভিন্ন নীতিশাস্ত্ৰবিদে নীতিবিদ্যা সম্পৰ্কে আগবঢ়োৱা কেইটামান সংজ্ঞা আলোচনা কৰিম। প্ৰথমতে মুৰহেডৰ সংজ্ঞাটো চাওঁ আহা। মুৰহেডৰ মতে নীতিবিদ্যা মানুহৰ আচৰণৰ লগত জড়িত সৰ্বোত্তম আদৰ্শৰ বিজ্ঞান। অৰ্থাৎ মুৰহেডৰ মতে নীতিবিদ্যা আদৰ্শনিষ্ঠ বিজ্ঞান। ইয়াত কোনো আদৰ্শক মানদণ্ড বা মাপকাঠি হিচাপে লৈ বিষয়বস্তুৰ বিচাৰ কৰা হয়। নীতিবিদ্যাৰ আলোচ্য বিষয়বস্তু মানুহৰ আচৰণ। এতিয়া মেকেঞ্জিৰ সংজ্ঞাটো চাওঁ আহা। মেকেঞ্জিৰ মতে নীতিবিদ্যা মানুহৰ আচৰণৰ শুদ্ধতা বা শ্ৰেয় সম্পৰ্কীয় বিজ্ঞান। অৰ্থাৎ মেকেঞ্জিৰ মতেও নীতিবিদ্যাৰ আলোচ্য বিষয়বস্তু হৈছে মানুহৰ আচৰণ। নীতিবিদ্যাই মানুহৰ আচৰণৰ শুদ্ধতা বা শ্ৰেয় সম্পৰ্কে আলোচনা কৰে। নীতিবিদ্যাই মানুহৰ আচৰণৰ মূল্য নিৰূপণ কৰি তাক শুদ্ধ, অশুদ্ধ, ভাল, বেয়া, উচিত, অনুচিত বুলি নিৰ্দেশ কৰে। আমি মুৰহেড আৰু মেকেঞ্জিৰ সংজ্ঞাটো আলোচনা কৰিলোঁ। এতিয়া উইলিয়াম লিলিয়ে নীতিবিদ্যা সম্পৰ্কে আগবঢ়োৱা সংজ্ঞাটো চাওঁ আহা। উইলিয়াম লিলিৰ মতে নীতিবিদ্যা হ'ল সমাজত বসবাস কৰা মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। উইলিয়াম লিলিয়ে নীতিবিদ্যাৰ এই সংজ্ঞাটো তেওঁৰ এন ইন্ট্ৰডাকশ্যন টু এথিক্স নামৰ গ্ৰন্থখনত আগবঢ়াইছে। উইলিয়াম লিলিৰ সংজ্ঞাটোৱে নীতিবিদ্যাৰ বৈশিষ্ট্যসমূহক প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। লিলিৰ সংজ্ঞাটো আলোচনা কৰিলে আমি পাওঁ যে নীতিবিদ্যা এক ধৰণৰ বিজ্ঞান। অৰ্থাৎ আন বিজ্ঞানৰ দৰে নীতিবিদ্যাৰো এক নিৰ্দিষ্ট আলোচনা ক্ষেত্ৰ আছে। নীতিবিদ্যাত পৰম শ্ৰেয়ক মানদণ্ড হিচাপে ধৰি লৈ বিষয়বস্তুৰ অৰ্থাৎ মানুহৰ আচৰণৰ মূল্যায়ন কৰা হয়। গতিকে নীতিবিদ্যা মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। নীতিবিদ্যাই কেৱল
সমাজত বসবাস কৰা মানুহৰ আচৰণ সম্পৰ্কেহে আলোচনা কৰে। মানুহৰ বাহ্যিক আচৰণে মানুহৰ চৰিত্ৰ প্ৰকাশ কৰে। সৎ চৰিত্ৰৰ ব্যক্তিৰ আচৰণ সৎ আৰু অসৎ চৰিত্ৰৰ ব্যক্তিৰ আচৰণো অসৎ। গতিকে দেখা যায় মানুহৰ আচৰণ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে নীতিবিদ্যাক চৰিত্ৰৰ বিজ্ঞান বুলিও কোৱা হয়। কিন্তু আচৰণ বা স্বভাৱৰ ভাল বেয়া সৎ অসৎ আদি গুণবোৰৰ মূল্যায়ন সদায় আদৰ্শ সাপেক্ষ। পৰম শ্ৰেয় হৈছে এনে নৈতিক আদৰ্শ। মানুহৰ আচৰণৰ নৈতিক গুণৰ বিচাৰ এই নৈতিক আদৰ্শৰ ভিত্তিতে কৰা হয়। সেয়েহে কিছুমানে নীতিবিদ্যাক পৰম শ্ৰেয় সম্পৰ্কীয় বিজ্ঞান বুলিও ক'ব খোজে। ছাত্ৰ ছাত্ৰীসকল, আমি আজি নীতিবিদ্যাৰ ব্যুৎপত্তিগত অৰ্থ আৰু বিভিন্ন নীতিশাস্ত্ৰবিদে নীতিবিদ্যা সম্পৰ্কে আগবঢ়োৱা কেইটামান সংজ্ঞা আলোচনা কৰিলোঁ। আজিৰ আলোচনাৰ পৰা আমি পালোঁ যে নীতিবিদ্যা মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আজিৰ এই আলোচনাৰ পৰা তোমালোক উপকৃত হ'বা। ইয়াৰ পিছৰ ভিডিঅ'ত আমি নীতিবিদ্যাৰ স্বৰূপ বা প্ৰকৃতি সম্পৰ্কে আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।